আলাইকুম নমস্কাৰ। আজি দুদিন হল আমি জলস্বৰ অসম নামৰ এটা ফেসবুক পেজত ভিডিঅ' পাইছিলোঁ যে এই ভিডিঅ'ত লাচিত সেনাৰ সংগঠনৰ নাম লৈ ওদালগুৰি জিলাত কিছুমান যুৱকে আমাৰ সংখ্যালঘু মানুহক টাৰ্গেট কৰি কথা কৈছিল যে আমি মাৰিম কাটিম আৰু চাবা কৰি দিম। খালি সিহঁতো নহয়, আমি মাজে মাজে এই কিছুমান মানুহক আমি দেখা পাওঁ যে আমাৰ মুছলমানক এনেকুৱা টাৰ্গেট কৰি কথা কৈয়ে থাকে। মই এই লাচিত সেনাৰ সংগঠনৰ মানুহ ল'ৰাবিলাকক কৈ আছো যে অসমত এটা আইন কলা যে এটা বস্তু আছে, আপোনালোকে জানে কি নাই বা মানে কি নাই। যদি আপোনালোকে আইন থাকা বস্তুটো মানিলেও হয়, এনেকুৱা সাম্প্ৰদায়িক মন্তব্য ছ'চিয়েল মিডিয়াত নকৰিলেহেঁতেন। সেইকাৰণে মই মোৰ এইটো চেনেলৰ যোগেদি ওদালগুৰি জিলা প্ৰশাসনক মই আহ্বান জনাই আছোঁ যে ৰাষ্ট্ৰীয় ওলোমা কাউন্সিল দলৰ পৰা যে এই কালপিতকেইটাক আপোনালোকে সোনকালে জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। এনেকুৱা সাম্প্ৰদায়িক টাৰ্গেট কৰি মুছলমানক কথা কোৱা সিহঁতৰ ক'ত পালে আইনটো? আৰু এনেকুৱা সাম্প্ৰদায়িক মন্তব্য কোনোবা নকৰে, সিহঁতৰ শাস্তি এনেকুৱা ওদালগুৰি জিলা প্ৰশাসনক মই শাস্তি বিচাৰি আছোঁ যে সিহঁতৰ এনেকুৱা শাস্তি দিব, সিহঁতৰ শাস্তি দেখি কিনে ভৱিষ্যতে আৰু আমাক এনেকুৱা মুছলমানৰ সংখ্যালঘু মানুহবিলাকক টাৰ্গেট কৰি কোনোবা আৰু কথা ক'ব সাহস নাপায়।